অসমত আজি দুৰ্ভাগ্য এইটোৱে যে সেইসকল মানুহে যিসকলক আমি সন্দেহজনক বুলি কওঁ সেইসকল মানুহে খিলঞ্জীয়া মানুহক আক্ৰমণ কৰা অসমৰ পুলিচক আক্ৰমণ কৰা সাংবাদিকক আক্ৰমণ কৰা এইবিলাক অসমীয়া জাতিৰ কাৰণে বৰ ভয়াৱহ দিন আৰু এই দিনবিলাকত যদি আমি নিজকে চিনি লৈ একবদ্ধ হৈ কাম কৰোঁ তেতিয়াহ'লে আমি এই সংগ্ৰামখনত জিকিব পাৰিম আৰু ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখন বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখনে খিলঞ্জীয়া মানুহৰ সুৰক্ষাৰ কাৰণে সদায় কাম কৰে খিলঞ্জীয়া মানুহক ভাবুকিৰ সৃষ্টি কৰা বনাঞ্চল আগ্ৰাসন কৰা এইসকল লোকৰ বিৰুদ্ধে সদায় আমাৰ কাম চলি থাকিব আৰু ইয়াত কোনো বেলেগ কথা ভাবি লাভ নাই অসমীয়া জাতিৰ সুৰক্ষা তেতিয়াই হ'ব যেতিয়া অসমীয়া জাতিৰ ৰাজনৈতিক অধিকাৰটো ডেমোগ্ৰাফি চেঞ্জ কৰি লৈ যাব নোৱাৰে আমি সুৰক্ষা কৰিবৰ কাৰণে এতিয়া কি হৈছে এই অঞ্চলবিলাকত য'ত আমি উচ্ছেদ কৰিছোঁ সেই অঞ্চলবিলাক আপোনালোকে যদি চাই বেলেগ ঠাইৰ পৰা আহি গোটেই ডেমোগ্ৰাফিটো বদলাবৰ কাৰণে জনগাঁথনিটো বদলাবৰ কাৰণে কাম কৰিছে আৰু এইটো এটা পৰিকল্পিতভাৱে কৰা কাম আৰু ইয়াৰ বিৰুদ্ধে যদি আমি মাত নামাতো ইয়াৰ বিৰুদ্ধে যদি সৰব নহওঁ তেতিয়াহ'লে গম নোপোৱাকৈ অসমীয়া যিটো মূল সুঁতিৰ মানুহ খিলঞ্জীয়া মানুহ আমি ৰাজনৈতিক অস্তিত্ব হেৰাই পেলাম আৰু সেইকাৰণে এই কাম আমি কৰিবই লাগিব আৰু ৰাইজ আমাৰ লগত আছে অসমৰ ৰাইজ আমাৰ লগত আছে বেদখলকাৰীক আমি কেতিয়াও প্ৰশ্ৰয় দিব নোৱাৰোঁ হয় যেতিয়া ইমান ডাঙৰ এটা ব্যৱস্থাৰ লগত আমি যুঁজিম তেতিয়া কেতিয়াবা আমাৰো অকণমানটো ক্ষতি হ'ব কেতিয়াবা আমাৰো দুই এজন মানুহৰ ক'ৰবাত ক্ষতি হ'ব আৰু তাৰ ক্ষতিপূৰণ দিবৰ কাৰণে চৰকাৰখন প্ৰস্তুত আছে অসম আন্দোলনত বিদেশী বহিষ্কাৰ কৰিবৰ কাৰণে 855 জন শ্বহীদ হৈছিলে শ্বহীদটো হ'ব লগা হৈছিল যাৰ কাৰণে আজি আমি এখন চুক্তি পাইছিলোঁ অসমৰ কিছুমান কাম আগবাঢ়ি গৈছিল গতিকে কিছু ভাল কাম কৰিবৰ কাৰণে আমি ক'ৰবাত ত্যাগ কৰিব লাগিব এই ধৰণৰ কথাবিলাকত কেতিয়াবা আমাৰ মানুহে কিছুমান মানুহে এইবিলাকক আঙুলিয়াই দি সুযোগ ল'ব বিচাৰে এতিয়া চাওক আজি দুদিনৰ পৰা আপোনালোকৰ সংবাদ মাধ্যমত মই দেখিছোঁ যে আদিমগিৰিৰ পৰা ভূতনাথৰ সন্মুখলৈকেও আগ্ৰাসন গুৱাহাটীৰ মাজমজিয়াত এনেকুৱা ধৰণৰ আগ্ৰাসন আপুনি যদি গুৱাহাটীৰ ৰেল লাইনৰ পাৰে পাৰে আহে তেতিয়া দেখিব পাব যে গুৱাহাটীৰ মাজমজিয়াৰে যোৱা ৰেল লাইনটোৰ পাৰে পাৰে কি ধৰণৰ আগ্ৰাসন আৰু কোন মানুহৰ আগ্ৰাসন আৰু এই গোটেই মানুহখিনি আমাৰ ইকনমিটিও লৈ লৈছে ইয়াত তেওঁলোকে যি ধৰণে আহি বিভিন্ন কাম কৰে আৰু অত্যন্ত বেয়া কামবিলাকত তেওঁলোক জড়িত আজি গুৱাহাটীত চলি থকা বেয়া কামখিনিত সেই ৰেল লাইনৰ পাৰে পাৰে থকা মানুহখিনিৰ লগত জড়িত থকাৰ বহুত তথ্য আছে সেইকাৰণে আমিতো ইয়াত কঠোৰ হ'ব লাগিব কিছুমান কাম আমাৰ আইনসংগত বা আমাৰ ভিতৰত পৰে আমাৰ আওতাৰ ভিতৰত পৰে কিছুমান কাম আমাৰ আওতাৰ বাহিৰত আমি নোৱাৰোঁ কিন্তু চৰকাৰ অত্যন্ত কঠোৰ হ'ব এই কথাবিলাক আৰু আপোনালোককো ধন্যবাদ দিছোঁ যে যোৱা কেইদিনমান আপোনালোকে গুৱাহাটীৰ এই ধৰণৰ আগ্ৰাসনবিলাকো ৰাইজক দেখুৱাই আছে এখন অকল শাসনত থাকিবৰ কাৰণে অহা নাই বিজেপি দলৰ চৰকাৰখনে এটা লক্ষ্য আগত লৈ আহিছে আৰু এই লক্ষ্য স্থিৰ কৰোঁতে 1925 চনতে এই লক্ষ্য স্থিৰ কৰা কিছুমান মানুহ আছিল 1950 চনত 51 চনত এই লক্ষ্যক আগবঢ়াই নিয়া মানুহ আছিল 80 চনত এই লক্ষ্যক এটা গতি দিয়া মানুহ আছিল গতিকে এই এটা পৰিক্ৰমা এই পৰিক্ৰমাৰ কাৰণে আমাৰ যিটো লক্ষ্য যিটো আদৰ্শ এই আদৰ্শৰ কাৰণে কোনে সমালোচনা কৰিছে কোনে কি কৈছে এইটো ডাঙৰ কথা নহয় আমাৰ যিটো লক্ষ্য যে অসমৰ খিলঞ্জীয়া মানুহক সুৰক্ষা দিবলগীয়া ভাৰতীয় মানুহক সুৰক্ষা দিবলৈ সেই কামটো আমি কৰিব মিলি সুন্দৰভাৱে কৰিব লাগিব আৰু এই অঞ্চলটো অত্যন্ত এটা ব্যস্ততাপূৰ্ণ অঞ্চল এই অঞ্চলত এনেকুৱা এখন খেলপথাৰৰ জৰিয়তে এটা মুকলি পৰিৱেশ এটা এই অনুষ্ঠানটোৱে ৰাখিছে তাৰ কাৰণে তেখেতসকলক ধন্যবাদ দিছোঁ আৰু মই চহৰ উন্নয়ন বিভাগৰ মন্ত্ৰী হিচাপে প্ৰতিখন চহৰত ৰাইজৰ সহযোগিতা অত্যন্ত প্ৰয়োজন জনসাধাৰণে যেতিয়া সহযোগ কৰে তেতিয়া তাৰ উন্নয়নৰ কামবিলাক আগবাঢ়ি যায় আৰু বিশেষকৈ স্বচ্ছতাৰ ক্ষেত্ৰত ৰাইজৰ সহযোগ অত্যন্ত প্ৰয়োজন এইবাৰ ৰাইজৰ সহযোগত আমি গুৱাহাটী চহৰখনে 402 নম্বৰ স্থানৰ পৰা 46 নম্বৰ স্থানলৈ আহিবলৈ সক্ষম হৈছোঁ গতিকে এইখিনি ৰাইজৰ সহযোগ এই একেই ধাৰা যাতে আমি ৰাখি ল'ব পাৰোঁ তাৰ কাৰণে ৰাইজক আহ্বান জনাইছোঁ আৰু আশা ৰাখিছোঁ যে এই অনুষ্ঠানখনে বিগত দিনত যি ধৰণে ৰাইজক সহায় দি আহিছে সেই ধৰণে আগন্তুক দিনতো ৰাইজৰ হকে কাম কৰি যাব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত